সমগ্ৰ ৰাজ্যৰ লগতে আজি শোণিতপুৰ জিলা প্ৰশাসনে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী তথা আধুনিক অসমৰ খনিকৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে লোককল্যাণ দিৱস হিচাপে উদযাপন কৰে। এই উপলক্ষে শোণিতপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে তেজপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা উদ্বোধন কৰাৰ লগতে মহান ৰাষ্ট্ৰনেতাগৰাকীৰ জীৱন আৰু অৱদানৰ বিষয়ে বিস্তৃত বৰ্ণনা প্ৰদান কৰে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোককল্যাণ দিৱস হিচাপে দিনটো পালন কৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি সকলো কৰ্মচাৰীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ নিদৰ্শন কৰা জনসেৱাৰ আদৰ্শক অনুকৰণ কৰিবলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলাৰ তিনিগৰাকী নিষ্ঠাৱান কৰ্মচাৰীক জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ ২০২৫ প্ৰদান কৰা হয়। শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কোঠাসেৱক ৰূপক হাজৰিকা, শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কোঠাসেৱক ৰূপক হাজৰিকা, শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ শাৰীৰিক নিৰ্দেশক টংকেশ্বৰ ওজা আৰু পৌৰ অধীক্ষক কাৰ্যালয়ৰ জাৰিদাস বাপধন দাসক তেওঁলোকৰ সেৱাৰ স্বীকৃতি স্বৰূপে এই বৰ্ষৰ লোকসেৱা বঁটা প্ৰদান কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সিদ্ধান্ত আৰু অসম চৰকাৰৰ নিৰ্দেশত সমগ্ৰ অসমতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিগৰাকীয়ে মুখ্যমন্ত্ৰী হিচাপে অসমৰ প্ৰথম প্ৰতিনিধিত্ব কৰিছিল তেখেতৰ স্মৃতিত লোকসেৱা দিৱসৰ আয়োজন কৰা হৈছে। আৰু এই লোকসেৱা দিৱস উপলক্ষে সমগ্ৰ অসমৰ যিসকল আমাৰ বিষয়া কৰ্মচাৰী চৰকাৰী তেখেতসকলক লোকসেৱা বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত কেইবাগৰাকীও বিষয়াক লোকসেৱা বঁটা প্ৰদান কৰা হৈছে। ঠিক তেনেকৈ অসমৰ অন্যান্য জিলাৰ দৰে তেজপুৰত শোণিতপুৰ জিলাৰ তিনিগৰাকী চাকৰিয়ালক লোকসেৱা বঁটা প্ৰদান কৰা হৈছে। আমি গৌৰৱান্বিত। এই লোকসেৱা বঁটাই আমাৰ কৰ্মচাৰীসকলক বিষয়াসকলক উৎসাহিত কৰিব আৰু অসমৰ যিবোৰ কাৰ্যালয় আছে যিবোৰ কাৰ্যালয়ত আমাৰ সাধাৰণ ৰাইজ যায় এই সাধাৰণ ৰাইজক অনুপ্ৰাণিত কৰাৰ লগতে সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু যিসকলে চৰকাৰী চাকৰি কৰি আছে তেখেতসকলক মই এটাই অনুৰোধ কৰিম যে গাঁৱৰ দুখীয়া, গাঁৱৰ নিচলা, চহৰৰ দুখীয়া মানুহে যেতিয়া আপোনাৰ ওচৰত যাব আপুনি তেখেতক বা তেখেতসকলক ভাল ব্যৱহাৰ কৰি তেখেতসকলৰ হৈ কাম কৰি দিলে আমি আনন্দিত হ'ম।